শিৱসাগৰ জিলাৰ 858টা ভোট কেন্দ্ৰত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু দিনৰ 11 বজালৈকে প্ৰায় 15%ৰো অধিক ভোটদান সম্পূৰ্ণ হৈছে। ৰাইজে যথেষ্ট উৎসাহেৰে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। শিৱসাগৰ জিলাৰ আছে মুঠ 82খন পঞ্চায়ত, 12খন জিলা পৰিষদ আৰু 820টা ৱাৰ্ড, মুঠ 2291 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বক্সত বন্দী হ'ব আৰু মুঠ জিলা পৰিষদৰ সংখ্যা হৈছে 12টা জিলা পৰিষদত মুঠ 37 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব বেলট বক্সত। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত শুকান পুখুৰী গাঁও পঞ্চায়তৰ এটা ভোট কেন্দ্ৰত। ভোট কেন্দ্ৰটো হৈছে 80 নং খ ভোট কেন্দ্ৰ, য'ত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই এই মুহূৰ্তত ভোট দিবলৈ এই ভোট কেন্দ্ৰটোত শাৰী পতা পৰিলক্ষিত হৈছে। যথেষ্ট দীঘলীয়া শাৰী, পুৱা 6 বজাৰ পৰাই এই ভোট কেন্দ্ৰটোত দীঘলীয়া শাৰী দেখা গৈছিলে, কাৰণ ভোট কেন্দ্ৰটোত 1176 গৰাকী ইয়াত ভোটাৰ আছে, যথেষ্ট সংখ্যক ভোটাৰ আছে। মই সুশান্ত বৰগোহাঁই আছে বিধায়ক, দাদা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কেনেকুৱা আশা কৰিছে? যথেষ্ট সংখ্যক এইবাৰ ৰাইজ ওলাই আহিছে আৰু পঞ্চায়তৰ নিৰ্বাচনৰ যি ৰাইজৰ সহযোগিতা দেখিছোঁ আৰু নিৰ্বাচনত তেখেতসকলে যেনেধৰণে ওলাই আহিছে, নিশ্চিতভাৱে চৰকাৰখনে যোৱা 4টা বছৰ কৰা কাম কাজখিনি আৰু ভৱিষ্যতে কোন দিশে অসমখনে কোনে নেতৃত্ব ল'ব তাৰ কিছু আভাস পোৱা যাব। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আজি আগতে পঞ্চায়তৰ নিৰ্বাচনত যিহেতু পঞ্চায়তৰ সভাপতিগৰাকী ৰাজনৈতিকভাৱে নিৰ্বাচিত হয় আৰু এইবাৰ অৰাজনৈতিকভাৱে তেখেতসকলে নিৰ্দলীয় প্ৰাৰ্থীসমূহৰ পৰা হ'ব, সেইকাৰণে দুটা পাৰ্থক্য দেখা গৈছে। আৰু এইবাৰ যথেষ্ট সংখ্যক ৰাইজে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত ভাগ লৈছে আৰু আমি নিশ্চিত এইবাৰ 90% পঞ্চায়তৰ আসন এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে জয়ী হ'ব পাৰিব। আৰু চৰকাৰৰ যিখিনি কাম কাজ যোৱা 4টা বছৰ, এই কাম কাজৰ প্ৰতি আমি ৰাইজৰ সঁহাৰি আমি যথেষ্টখিনি দেখা পাইছোঁ। আপুনি যথেষ্ট ঘূৰিছিলে, আমি নুসুধো আজি বিশেষকৈ প্ৰচাৰৰ কথা ক'ব যোৱা নাই, কিন্তু দেখা গৈছে যে প্ৰায়বিলাক ভোট কেন্দ্ৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তলৈকে 15% অধিক ভোটদান হৈছে। চাওক, আমি যেতিয়া প্ৰচাৰৰ কাৰণে যাওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো নিৰ্বাচন হওক, সৰু হওক ডাঙৰ হওক, পঞ্চায়ত হওক, লোকসভা হওক, বিধানসভা হওক, আমি ৰাইজৰ কাষ চাপৰ ৰাইজক গোটেই কথাবিলাক কওঁ। যথেষ্ট সংখ্যক ৰাইজৰ এইবাৰ সঁহাৰি পালোঁ। তেখেতসকলে নিজেই ওলাই আহিছিলে গাঁৱৰ যেতিয়া ৰাস্তা পদূলি ঘাটবিলাক নিৰ্মাণ কৰা হৈছে আৰু এতিয়া যিবিলাক অঞ্চল আৰু কৰিবলগীয়া আছে, সকলোখিনি মানুহ ওলাই আহিছে। এখিনিয়ে সন্তুষ্টিত হৈ ওলাই আহিছে, এখিনি কৰিবলগীয়া কামখিনিক লৈ ওলাই আহিছে। আৰু তেখেতসকলে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত ভাগ লৈছে আৰু মই আশা কৰোঁ এখন শক্তিশালী পঞ্চায়ত এইবাৰ গঠন কৰিবলৈ সক্ষম হ'ব। পঞ্চায়ত আছে শিৱসাগৰ জিলাত, 12টা জিলা পৰিষদ আছে, কিমানখন আশা কৰে? চাওক, মইতো বাকী সমষ্টিবিলাকৰ কথা নাজানো, কিন্তু আমাৰ ইয়াতে 4খন জিলা পৰিষদ আছে। 4খন জিলা পৰিষদত যিহেতু যথেষ্ট সঁহাৰি পাইছোঁ, 4খন জিলা পৰিষদে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ডিমৌ সমষ্টি, এখন অসম গণ পৰিষদৰ লগত আমি সন্মিলিত মিত্ৰজোঁটৰ খেলুৱাখন হৈছে, এখন অসম গণ পৰিষদ, 3খন ভাৰতীয় জনতা পাৰ্টীয়ে জয়ী হ'ব পাৰিব। হয়, শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিত 4টা জিলা পৰিষদ আছে আৰু 4খনৰ ভিতৰত এখন খেলুৱা পৰিষদখন অগপ প্ৰাৰ্থীক তেওঁলোকে এৰি দিছে। এই 4খনেই মিত্ৰজোঁটে দখল কৰিব বুলি তেওঁ দাবী কৰিছে। এয়া যিয়েই নহওক, কিন্তু মই বৰ্তমান ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া যথেষ্ট দীঘলীয়া শাৰী। সুশান্ত বৰগোহাঁই তেখেতৰ সপত্নী আহিছিলে, পত্নী আছে তেখেতৰ, মই ইয়াৰ আঁতৰ পৰাই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, যথেষ্ট দীঘলীয়া শাৰী, কিমান আজি যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, মই তেখেতসকললৈ প্ৰথমতে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এখন প্ৰগতিশীল আৰু শক্তিশালী যাতে পঞ্চায়ত গঠন হয়, তাৰ বাবে মই আশা কৰি মই মোৰ ভোটদানো সাব্যস্ত কৰিম পক্ষত থাকি। হয়, ইয়াত মই দেখুৱাইছোঁ জ্যেষ্ঠ নাগৰিক সকলো আছে ইয়াত বহুসংখ্যক। দাদা, কিমান সময় হ'ল ভাবি থকা? মোৰ প্ৰায় আধা ঘণ্টা হৈছে। আধা ঘণ্টা হৈছে? হয়। যথেষ্ট উৎসাহ দেখিছোঁ ৰাইজৰ মাজত। হয়। কেনেকুৱা আশা কৰে, কি আশা কৰে? জনপ্ৰতিনিধিৰ পৰা কি আশা কৰিব? জনপ্ৰতিনিধিৰ পৰা মই ভালেই আশা কৰিছোঁ। এবাৰ মানে ভাৰতীয় জনতা পাৰ্টী মানে জয়ী হ'ব। তেওঁলোকে যাতে অনাগত দিনত যিসকল নিৰ্বাচিত হ'ব, তেওঁলোকে যাতে ভালদৰে কাম কৰে, উন্নয়নমূলক কাম কৰে, ৰাইজৰ অভাৱ অভিযোগ বুজ লয়, সেয়াই সকলোৱে আশা কৰিব। আৰু মই দেখুৱালোঁ যে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ শুকান পুখুৰী পঞ্চায়তৰ 80 নং খ ভোট কেন্দ্ৰত এনেধৰণেই পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি পতা পৰিলক্ষিত হৈছে ভোটাৰসকলে। আৰু এই ভোট কেন্দ্ৰটোতো 11শৰো অধিক ভোট আছে আৰু ইয়াৰ ভিতৰত বৰ্তমানলৈকে 13%ৰো অধিক ভোটদান সম্পূৰ্ণ হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।